সো আজি মই আলোচনা কৰিম যেটো নিট 2024 আসাম ৰি এক্সাম এইটো টপিকস লৈ আজি আলোচনা হ'ব। তো চাওক মই নিট 2024 এইবুলি যেটো আছে এইবুলিত মই কি দিছিলোঁ এক্সাম দিছিলোঁ মানে নিট এক্সাম দিছিলোঁ। সো কথাটো এইটো যে নিটৰ যেতিয়া ৰিজাল্ট দিলে ইলেকশ্যন সময়ছোৱাত ৰিজাল্ট দিলে তো এইটো পলিটিক্সৰ লগত জড়িত হৈ আছে। তো মই সকলোখিনি ইয়াত ভিডিঅ'টোৰ জৰিয়তে বুজাই দিয়া হ'ব। তো চাই থাকিব শেষলৈকে চাই থাকিব ভিডিঅ'টো। তো প্ৰথম কথাটো হৈছে মই যেটো এক্সপেক্টেড যেটো মাৰ্ক কৰিছিলোঁ মানে নিট 2024 অকল মই বুলি নহয় হয়তো মোৰ ওচৰত দেখা পাই আছে এজন ব্যক্তি আছে। তো তেনেকুৱা ধৰণৰ বহুতো ধৰণৰ ব্যক্তি আছে আমাৰ অসমৰ পৰা। তো যেটো এক্সপেক্টেড যেটো মাৰ্ক যেটো আশা কৰিছিলে যেটো মাৰ্কৰ সেই মাৰ্কটো পোৱা নাই। ওয়েবাৰ শিট আছে, ওয়েবাৰ শিট আমি গুগলত সাৰ্চ কৰিছিলোঁ, গুগলৰ পৰা আমি কি কৰিছিলোঁ ডাউনলোড কৰিছিলোঁ, ওয়েবাৰ শিটৰ লগত মিলাইছিলোঁ, ছাৰৰ লগত কুৱেশ্যনৰ লগত মিলাইছিলোঁ, ফিজিক্স ওলা ছাৰৰ লগত, তেনেকুৱা ধৰণৰ ৰেচপেক্টেড ডক্টৰ ঋষভ চৌবে ছাৰ, তেনেকুৱা ধৰণৰ আলোক পাণ্ডে ছাৰ। তো সেইবিলাকৰ পৰা মই ওয়েবাৰ শিটটো যেটো আছিল আৰু সিহঁতৰ যিবিলাক এনচাৰ কৰি দিছিল সিহঁতৰ লগত মই মিলাই চাইছিলোঁ। তো মিলাই চোৱাৰ পিছতে মোৰ যিখিনি মাৰ্ক হয় মই মাৰ্কটো কম হয়তো নেক্সট ভিডিঅ'ত কম, কিন্তু বস্তু মই কৈ আছোঁ আগতে যে এইটো যে মাৰ্কটো মোৰ মিলা নাই। চ' এতিয়া এটা বহুত এটা ডাঙৰ এটা সমস্যা, কিয় মাৰ্কটো নিমিলিলে নিশ্চয় ইয়াতে প্ৰব্লেম হৈ আছে। চাওক এপ্ৰক্সিমেশ্যন যদি আমি ক'বলৈ যাওঁ এপ্ৰক্সিমেশ্যন 30 মাৰ্কছ কি হৈছে মোৰ কম হৈ আছে। মই যিটো আশা কৰিছিলোঁ তাৰ পৰা 30 মাৰ্কছ হয়। কিয় এনেকুৱা ধৰণৰ হৈছে অকল মোৰ নহয়, তেনেকুৱা ধৰণৰ মইতো কৈ দিলোঁ বহুতো ধৰণৰ তেনেকুৱা ধৰণৰ আমাৰ অসমৰ পৰা এইটো মাৰ্কটো আমাৰ কম হৈ গৈ আছে। তো এইটো এটা প্ৰথম কথা হৈছে ডাঙৰ এটা সমস্যা। তো এতিয়া কথাটো হৈছে এনেকুৱা ধৰণৰ যে আসাম যেটো এছেক যেটো ভোট আছে ঠিক আছে, তো এছেক ভোটৰ মই কিছুমান মানে যেটো নেগেটিভ যেটো পইণ্ট বুলি ক'ব পাৰোঁ সেইটো মই কৈ আছোঁ যে মই কি কৰিছিলোঁ 2023 মই বুলি নহয় মোৰ ওচৰত যিজন ব্যক্তি আছে আৰু বহুতো ধৰণৰ আছে তেনেকুৱা ধৰণৰ কি কৰিছিলোঁ 2023 যেটো আছে 2023 কি হৈছিল মানে যেটো এইচএছ যেটো এক্সাম হৈছিল আমাৰ ঠিক আছে। তো এই এইচএছ এক্সামত কি হৈছিল আমাৰ যেটো কেমিষ্ট্ৰি যেটো কুৱেশ্যন পেপাৰটো হয় এই কেমিষ্ট্ৰি কুৱেশ্যন পেপাৰটো কি হৈছিল লিক হৈছিল। ইয়েছ, কেমিষ্ট্ৰি কুৱেশ্যন পেপাৰটো কি হৈছিল লিক হৈছিল। চ' এই কেমিষ্ট্ৰি কুৱেশ্যন পেপাৰটো যেতিয়া লিক হ'ল তো তেতিয়া কি বিভিন্ন ধৰণৰ নিউজ চেনেলত আমি এইটো চালোঁ, কিন্তু আমাৰ অসমৰ যেটো এডুকেশ্যন মিনিষ্টাৰ আমাৰ সন্মানীয় ডক্টৰ ৰণোজ পেগু তেওঁ মানি লোৱা নাছিল। তো মানি লোৱা নাছিল ঠিক আছে, এইটো মানি লোৱা নাছিল কিন্তু প্ৰমাণ কৰি দেখুৱাবলৈ সক্ষম হৈছিল। যেটো গুৱাহাটী যেটো কটন কলেজৰ ষ্টুডেণ্টবিলাকে এইটো দেখুৱাবলৈ সক্ষম হৈছিল। কিন্তু আমি যেটো পিছ পৰি থকা এখন ডিষ্ট্ৰিক্ট অসমৰ যেটো ধুবুৰী ডিষ্ট্ৰিক্ট বুলি কওঁ বা তেনেকুৱা ধৰণৰ আমি গোৱালপাৰা ডিষ্ট্ৰিক্ট তেনেকুৱা বৰপেটা ডিষ্ট্ৰিক্ট এইবিলাক আমাৰ নামনি অসম বুলি কোৱা হয়, যিটোক আমাৰ লয়াৰ আছাম বুলি কওঁ। এই লয়াৰ আছামৰ মানুহবিলাকে তেনেকুৱা ধৰণৰ কি হৈছিল মানে আৰু মানে যেটো দৰিদ্ৰতাৰ পাক চক্ৰত পৰি গৈছিল। কেনেকুৱা ধৰণৰ দৰিদ্ৰতাৰ পাক চক্ৰ মই সেইটো কৈ দি আছোঁ কাৰণ 2023 যেতিয়া কেমিষ্ট্ৰি কুৱেশ্যন পেপাৰ লিক হৈছিল সিহঁতে কিন্তু আপাৰ আছাম যিবিলাক আছিল আপাৰৰ ঠাইত সিহঁতে কিন্তু মাৰ্ক কিন্তু বেছি পাইছিল। কিন্তু চাওক আমাৰ এই নামনি অসমত মাৰ্কটো কম হৈ গ'ল কেমিষ্ট্ৰিত আৰু সিহঁতে কুৱেশ্যন যেটো মানে এনচাৰ যেটো কবি চাইছিল এনচাৰ কপিটোত মানে বহুতো ধৰণৰ কম মাৰ্ক দিবলৈ সক্ষম হৈছিল। আৰু আমি যদি ক'বলৈ যাওঁ আমাৰ নামনি অসমৰ পৰা মেক্সিমাম ষ্টুডেণ্ট কেমিষ্ট্ৰিত ফেইল হৈ গ'ল। তো ফেইল হৈ গ'ল কিন্তু সিহঁতৰ এটা যেটো ছায়েন্সত পঢ়িছিল সিহঁতৰ এটা আশা আছিল যে ভৱিষ্যতে এটা ডক্টৰ হোৱাৰ সপোন দেখিছিল সিহঁতে, কাৰণ এটা নিট যেটো এক্সাম বুলি কোৱা হয় সেইটো দিবলৈ মানে বিচাৰিছিল। তো কিন্তু কথাটো এইটো তো যিটো কম মাৰ্ক হৈ গ'ল তো এতিয়া সিহঁতে যেটো বেটাৰমেণ্ট যেটো এক্সাম ৰি এক্সাম আৰু কম্পাৰ্টমেণ্টেল এক্সাম তো এইবিলাকক লৈ কি আছে এটা খেলি মেলি আছে। তো মই সেইটো কৈ আছোঁ তো নিট যেটো এলিজিবিলিটি ক্ৰাইটেৰিয়া যেটো আছে নিটৰ সেইটো অনুযায়ী যেটো পিচিবি যেটো হয় মানে ফিজিক্স কেমিষ্ট্ৰি আৰু বায়'লজি এইটো মিলাই 50% হ'লেই হ'ল, তিনিটা মিলাই 50% হ'লেই হ'ল আৰু পাছ থাকিব লাগিব তিনিটাত। তো সেইটো কথা কিন্তু দেখা পোৱা গ'ল যে অসমৰ ক্ষেত্ৰত এইটো ব্যতিক্ৰম। একৰ্ডিং টু DME ইট ইজ নট একচেপ্টেড। হোৱাই? তো চাওক আমি যদি সেইটো চাওঁ যে UP উত্তৰ প্ৰদেশ বিহাৰ হাৰিয়ানা ৱেষ্ট বেংগল তো এইবিলাক যিবিলাক ষ্টেট আছে আমাৰ ইণ্ডিয়াৰ তো এই ষ্টেটবিলাকত যদি এইচএছত ছায়েন্স ষ্ট্ৰীমত যদি কোনো এটা ষ্টুডেণ্টে যদি ফেইল হয় তেতিয়াহ'লে সেই ষ্টুডেণ্টে কি দিব পাৰে বেটাৰমেণ্ট এক্সাম বা ৰি এক্সাম বা ইম্প্ৰুভমেণ্ট এক্সাম আমি যিটো নকলে সিহঁতে দি কি কৰে ইম্প্ৰুভমেণ্ট কৰি লয় মাৰ্কটো ইম্প্ৰুভমেণ্ট কৰিলে সিহঁতে ইলিজিবিলিটি হয়। কিন্তু একৰ্ডিং টু DME সেইটোৱে অসমত একচেপ্ট নকৰে। কিয় নকৰে? যদি নিটৰ যেটো
আমাৰ যিটো ৱেবছাইট আছে ৱেবছাইটত সেইটো লিখা নাই যে বেটাৰমেণ্ট এক্সাম বা ৰি এক্সাম ইম্প্ৰুভমেণ্ট এক্সাম কথা সেইটো লিখা নাই জাষ্ট লিখা আছে যে PCB মিলে 50% হ'লে হ'ল কিন্তু DME কিয় এনেকুৱা ধৰণৰ কৰিবলৈ কৈছে এইটো এটা ডাঙৰ কিন্তু প্ৰশ্ন ভাই এইটো কিন্তু ভাবিব লাগিব কিন্তু এটা আমাক জীৱনক লৈ কিন্তু খেলি আছে এইটো সেইটো এটা কিন্তু বহুত এটা কুৱেশ্যন হয় কিন্তু অসমত ঠিক তেনেকুৱা ধৰণৰ কিয় ৰি এক্সাম দিব লাগে বেটাৰমেণ্ট এক্সামটো নহয় মইতো ক'লোঁ 2022 মই কেমেষ্ট্ৰি হৈছিলোঁ মানে অকৃতকাৰ্যতা ফেইল হৈছিলোঁ তাৰপিছত কি কৰিলোঁ মই বেটাৰমেণ্ট এক্সাম দিলোঁ ছিংগল ছাবজেক্ট বেটাৰমেণ্ট বাট ছিংগল ছাবজেক্ট বেটাৰমেণ্ট ইজ নট এলাউ ৱাই মোৰ কিন্তু PCBত কিন্তু 50% মাৰ্ক আছে ভালে এটা মাৰ্ক আছে হয়তো আপোনাৰো হয়তো আছে কিন্তু কথাটো এইটো কিয় আমাক এনেকুৱা কম কৰি দিলে কিয় আমাৰ এইটো কিয় একচেপ্ট নহ'ব এইটো কিন্তু এটা লাইফৰ খেল এইটো মোৰ বুলি নহয় চাওক অসমত বহুত ষ্টুডেণ্ট আছে বহুত ইণ্টেলিজেণ্ট ষ্টুডেণ্ট আছে যিহেতু বহুত ভাল এটা মাৰ্ক দেখুৱাবলৈ সক্ষম হৈছিল কিন্তু জাষ্ট কেমেষ্ট্ৰি ছাবজেক্টত ফেইল কৰিছিলে কিন্তু সিহঁতে এতিয়া এইটো কি সম্ভৱ নেকি সিহঁতে আকৌ ৰি এক্সাম দিব নেকি সেইটোতো কেতিয়াও সম্ভৱ নহয় কাৰণ সিহঁতে কেতিয়াবা যিটো কম পাইছে সেইটো ইম্প্ৰুভমেণ্ট কৰিব কোৱেশ্যনটো এইটো যিটো কম পাইছে সেইটোতে ইম্প্ৰুভমেণ্ট কৰিব এইটো কথা নহয় যে গোটেইখিনি এক্সাম দিব এইটো কেনেকুৱা ধৰণৰ কথা হ'ব চ' এইটো এটা ডাঙৰ এটা অসমৰ ক্ষেত্ৰত এইটো এটা প্ৰব্লেম তথাপি মই DMEৰ পৰা ভালদৰে শুনিলোঁ বহুতো ৱেবছাইটত মই চালোঁ সেইটো কয় যে ফিজিক্স কেমেষ্ট্ৰি বায়'লজি আৰু ইংৰাজী ছাবজেক্টটো এইটো তিনিটা মিনিমাম 4 ছাবজেক্ট দিব লাগিব এক্সাম এইটো এটা প্ৰব্লেম যদি অসমত যদি সেইটো সংঘটিত হয় কিয় UPত এইটো নহয় কিয় বিহাৰত এইটো নহয় কাৰণ নিটো মানে আমাৰ ইণ্ডিয়ান লেভেলৰ হয় এক্সামটো কিয় অসমৰ ক্ষেত্ৰত এইটো কিয় মানি নলয় এইটো এটা ডাঙৰ এটা কুৱেশ্যন তাৰমানে ইয়াৰ দ্বাৰা এইটো বুজা যায় যে অসমৰ এছেট যিটো বোৰ্ড আছে এছেট বোৰ্ডে কি কৰে মানে কুৱেশ্যন পেপাৰবিলাক লিক কৰে যেনেকুৱা ধৰণৰ ইভিল যিটো NTA যেনেকুৱা ধৰণৰ লিক কৰিছে ঠিক তেনেকুৱা ধৰণৰ কুৱেশ্যন পেপাৰ লিক কৰে চাওক SSLC যিটো কুৱেশ্যন পেপাৰ আছে মেথামেটিক্সৰ কুৱেশ্যন পেপাৰ সেইটো লিক কৰিছিল নে নাই সেইটো কিন্তু প্ৰমাণ আমাৰ কেমেষ্ট্ৰি কুৱেশ্যন পেপাৰ লিক কৰিছিল কিন্তু মানি লোৱা নাছিল কিন্তু SSLCটো কি পিছতকৈ মানি লৈছিল আমাৰ যিটো এডুকেশ্যন মিনিষ্টাৰ সন্মানীয় ডক্টৰ ৰণোজ পেগু তেওঁক শেষত কিন্তু এইটো মানি ল'বলৈ সক্ষম হৈছিল কাৰণ তাৰ আগতে হয়তো নিউজটো বিক্ৰী তো মই এইটো ক'ব পাৰোঁ যে এডুকেশ্যন ছিষ্টেমটো যিটো অসমৰ যিটো এডুকেশ্যন ছিষ্টেম ইজ বিজনেছ ইটছ এ পলিটিক্স জাষ্ট মুনাফা অৰ্জন কাৰণে মানে কৰাৰ কাৰণে সেইখিনি কৰি আছে জাষ্ট মুনাফা অৰ্জন কৰাৰ কাৰণে এতিয়া এইটো কথা যে তেনেহ'লে লাখ লাখ ষ্টুডেণ্টবিলাকৰ কেতিয়া লাইফটো ধ্বংস হৈ যাব নেকি সিহঁতে এতিয়া চাওক এবাৰ ফেইল কৰিছে কিন্তু আকৌ এবাৰ এক্সাম দি পাছ হৈছেতো সিহঁতে কি আকৌ এক্সাম দিব নেকি সেইটোতো সম্ভৱ নহয় কেতিয়াও চ' গতিকে সেইটো কথা যে তেনেহ'লে ইয়াত যদি একচেপ্ট হয় মোৰ কুৱেশ্যনটো এইটোৱেই তেনেহ'লে অসমত কি একচেপ্ট নহয় অসমত এইটো মোৰ এটাই অনুৰোধ একচেপ্ট কৰিব লাগিব আৰু এইবাৰ NTA যিটো মানে মাৰ্ক যিটো আছিল সেইটোত কমাই দিছে কিন্তু তো কমাই দিছে কিন্তু এইটো কিয় কৰিলে চাওক আমাৰ অসমত কিছুমান ঠাইতে যেনেকুৱা ধৰণৰ কিছুমান ষ্টুডেণ্ট কমাই দিছে কিন্তু আনহাতে চাওক যিবিলাকে হাৰিয়ানা বা তেনেকুৱা ধৰণৰ চাইছে সিহঁতে কিন্তু গ্ৰেছ মাৰ্ক দিবলৈ সক্ষম হৈছে সিহঁতে 720 ভিতৰত আউট অফ 720 পাইছে আৰু আমালোকে কিছু মানে কম পাইছে আৰু মাৰ্কটো এইটো কেনেকুৱা ধৰণৰ কথা এনেকুৱা ধৰণৰ মানে ফেইল মানে কি মই ইউনিটৰ কথা কৈ আছোঁ কম পাইছোঁ তো এইটো কথাতে তেতিয়াহ'লে কিয় এনেকুৱা ধৰণৰ কৰি আছে ভাই এইটো মোৰ মানি লোৱা নাই চ' যিবিলাক HS12 ছায়েন্স ষ্ট্ৰীমৰ ষ্টুডেণ্টবিলাক যিবিলাকে এই ভিডিঅ'টো চাই আছে চ' সিহঁতে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক কাৰণ অসমত এনেকুৱা কৰিলে নহ'ব এনেকুৱা ধৰণৰ কুৱেশ্যন পেপাৰ লিক হৈ থাকে কিমানজন মানে 720 হয়তো মানে সেইটো মানেতো প্ৰব্লেম হৈ আছে 720 ভিতৰত বহুতো কেণ্ডিডেট আছে কিন্তু একচুৱেলি মেক্সিমাম যিবিলাক কেণ্ডিডেট আছে সেইবিলাকে এইবাৰ যে নিট এক্সাম হ'ল মানে ইয়াত মানে ইমান স্কেম কৰিছে 720 সেইটোতো পলিটিক্স কাৰণ চাওক নিট এক্সামটো এনেকুৱা ধৰণৰ এটা 720 ভিতৰত 720 হয়তো পাব কিন্তু এটা মানে মাৰ্কশ্বিট এটা আছিল মানে 718 মানে 718 মাৰ্ক পাইছিল সেইটো কি পচিবল নহয় কাৰণ এটা কুৱেশ্যন ভুল হয়তো 5 মাৰ্ক কাট যাব সেইটো কেনেকৈ নহয় যদি সেইটো যদি প্ৰকাশ যদি বহি প্ৰকাশ যদি নহ'লে হয় তেতিয়াহ'লেতো গমেই নাপালে হয় চ' এইটো কথা অসমৰ লগত এইটো লিংক আছে কাৰণ অসমত মানে চাওক এতিয়া কাউন্সেলিং কৰি আছে অসমত চাওক যিবিলাকে নিট এক্সাম দি মাৰ্ক পাইছে সিহঁতে কাউন্সেলিং কৰিবলৈ কাৰণে অসমীয়া অনুমতি জনাইছে কিন্তু অন্য ঠাইবিলাকে সন্মুখীন নাই সিহঁতে কিন্তু বহুত ছ'চিয়েল মিডিয়াত বহুত লাগি আছে কিন্তু অসমত এইটো কিয় মাত মাতা নাই কুৱেশ্যনটো এইটো অসমত কিয় এইটো মাত মাতিব লাগিব ভাই এইটো প্ৰভাৱটো পৰিব লাগিব যদি বেলেগ ৰাজ্যত পৰিছে বেলেগ ষ্টেটত যদি পৰিবলৈ সক্ষম হৈছে অসমত কিয় নপৰে তাৰমানে অসমত পলিটিক্স জড়িত হৈ আছে অসমৰ যিটো নিট এক্সাম যিটো সেইটো পলিটিক্স জড়িত হৈ আছে এইটো বিজনেছ হৈ আছে এইটো পলিটিক্স হৈ আছে
জাষ্ট মুনাফা অৰ্জন টকা অৰ্জন কৰিবৰ কাৰণে এইটো হৈ আছে আপোনালোকে কমেণ্টত জনাব যাতে ৰিএক্সামটো যাতে হয় কাৰণ এইটো ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত শেষ কৰি দি আছে আৰু অসমৰ এই যিটো এলিজিবিলিটি ক্ৰাইটেৰিয়া নিটৰ যিটো এলিজিবিলিটি ক্ৰাইটেৰিয়া সেইটো যাতে চেঞ্জ হয় হয় কাৰণ যদি বিহাৰত ইউ পিত ৱেষ্ট বেংগলত সিহঁতে যদি মানিলে অসমত কিয় মানি নল'ব অসমতে টেষ্টেড তেনেহ'লে বেটাৰমেণ্ট এক্সামটো অপশ্যনটো ছিংগল ছাবজেক্ট বেটাৰমেণ্ট অপশ্যনটো দিব নালাগিছিল যদি এইটো মানি নলয় তেনেহ'লে অপশ্যনটো দিব নালাগিছিল কিয় অপশ্যনটো দিবলৈ সক্ষম হৈছে ডাঙৰ এইটো এটা কুৱেশ্যন আৰু এইটো লাখ লাখ ষ্টুডেণ্টৰ লাইফ শেষ হৈ আছে চ' গতিকে মোৰ এটাই অনুৰোধ চ' এলিজিবিলিটি ক্ৰাইটেৰিয়াটো চেঞ্জ কৰিব লাগে আৰু যদি নহয় তেনেহ'লে চাওক এনেকুৱা ধৰণৰ কৰিলে ছাত্ৰ ছাত্ৰীৰ লাইফটো শেষ হৈ যাব আৰু যিসকলে এনেকুৱা ধৰণৰ প্ৰব্লেমত পৰিছে সিহঁতে নিশ্চয় কমেণ্টত লিখি দিব কি ধৰণৰ প্ৰব্লেমত পৰিছে নিশ্চয় মই ৰিপ্লাই দিম নেক্সট ভিডিঅ'ত নিশ্চয় মই ৰিপ্লাই কৰিম চ' গতিকে লিখি দিব কমেণ্টত আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব লাগিবই আৰু যাতে কি হয় ৰিএক্সাম এইটো যিটো এক্সাম ৰিএক্সাম যাতে হয় কাৰণ আমাক লৈ বহুতো ধৰণৰ খেলি মেলি কৰি আছে চ' ভিডিঅ'টো বহুতো লং হ'বলৈ গৈ আছে ইমান কথা বেছি আৰু নকওঁ তো সেই কথা টাইমত কমেণ্টত নিশ্চয় জনাই দিব তো আৰু এটা কথা লওঁ তো এইখিনি আৰু বেছি আৰু নকওঁ তো ঠিক আছে যাৰ যিয়ে যিখিনি প্ৰব্লেম কৰিছে সেইখিনি জনাই দিলেই হ'ল অ'কে